বিশ্লেষাত্মক দৃষ্টিভংগী তথা সত্য উদ্ঘাটনৰ প্ৰচেষ্টা সন্মুখত ৰাখি আমি ইতিমধ্যে কৰি অহা কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 782 নং খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক যিয়ে য'তে আছে মহান আল্লাহে যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু আল্লাহৰ কিতাবৰ সত্য উদ্ঘাটন কৰি সৎ পথেৰে চলাৰ বাবে আল্লাহে যেন আমাক সকলোকে তৌফিক দান কৰক। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি এটি খুব গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ। আমি ইতিমধ্যে কৈছোঁৱেই যে কোৰাণ মজিদৰ মূল দৰ্শন আমাৰ মাজত চৰ্চা নথকাৰ বাবেই ধৰ্মীয় কথা বতৰাবোৰে ইয়াৰ ওপৰত সদায় প্ৰাধান্য লাভ কৰি আহিছে, যাৰ বাবে কোৰাণৰ বহুতো বিষয় এই ধৰ্মীয় দৃষ্টিভংগীয়ে ইয়াৰ মূল পথ সলনি কৰি দিয়াৰ বাবে ইয়াৰ মূল যি দৰ্শন, মূল বাৰ্তা আমি গৰিষ্ঠ সংখ্যকেই পাবলৈ সক্ষম হোৱা নাই। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম যিসকল দৰ্শক তথা শ্ৰোতাই প্ৰকৃততে আল্লাহৰ সত্য কথা বতৰাসমূহ জনাৰ প্ৰতি ইচ্ছুক, তেনে লোকসকলে কথা বতৰাসমূহ নিজ বিবেকেৰে চিন্তা চৰ্চাৰ আওতালৈ আনক। যিহেতু ধৰ্মীয় দৃষ্টিভংগীয়ে আমাক ইমান ধৰ্মান্ধতাৰ মাজলৈ সুমুৱাই পেলালে, য'ত আল্লাহৰ কথা বতৰাবোৰ গোপন হৈ পৰিল। সেয়েহে আমি এক ক্ষুদ্ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, যাতে আল্লাহৰ এই গোপন হৈ থকা কথা বতৰাবোৰ সমাজত প্ৰচাৰ হওক, সমাজত যাতে এক সজাগতাৰ সৃষ্টি হওক আৰু ইচ্ছুক যিসকল লোক আছে তেনে লোকসকলে যাতে সৎ পথৰ সন্ধানত নিজৰ বিবেকক প্ৰাধান্য দিয়ক। প্ৰিয় দৰ্শকবৃন্দ, ধাৰাবাহিকতাৰ আজিৰ 782 নং খণ্ডটিত আমি আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচৰা বিষয়টি হৈছে ইবাদত। আমি ইতিমধ্যে কৈছোঁৱেই যে ধৰ্মীয় দৰ্শনে আল্লাহৰ কিতাবৰ দৰ্শনক যিহেতু লুকুৱাই পেলালে, সেয়েহে ধৰ্মীয় দৰ্শন অনুসৰি ইবাদত বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে মছজিদত নামাজ পঢ়া, ৰোজা ৰখা, হজ কৰা, দাড়ি ৰখা, টুপি পিন্ধা, প্ৰতিটো বিষয়তে দোৱা পঢ়া ইত্যাদি বিষয়বোৰকেই আমি প্ৰকৃততে ইবাদত বুলি গণ্য কৰি আহিছোঁ। আমি কোনেও প্ৰকৃততে কোৰাণৰ দৰ্শনে ইবাদত শব্দৰ দ্বাৰা আমাক কি বুজাইছে আৰু আমাক এই সন্দৰ্ভত কি আদেশ কৰিছে, সেই দিশটো আল্লাহৰ কিতাবৰ পৰা আমি গৰিষ্ঠ সংখ্যকেই বুজাৰ বাবে আমি চেষ্টা কৰা নাই। যিহেতু ধৰ্মীয় কথা বতৰাই আমাৰ মন মগজু এনেকৈ পৰিপক্ক কৰি ৰাখিছে, য'ত আল্লাহৰ কিতাবৰ দৰ্শন প্ৰকৃততে সোমাবলৈ কোনো পথেই নাথাকে। যদিহে আমি নিজে আগুৱাই নাহোঁ, নিজে যদি বিষয়বস্তুসমূহৰ সন্ধান নকৰোঁ, তেন্তে আমি আল্লাহৰ কিতাবৰ সন্ধান নোপোৱাকৈ এই পৃথিৱীৰ পৰা গুচি যাব লাগিব। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, এই ইবাদত শব্দটো আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত সৰ্বমুঠ 275 বাৰ ব্যৱহাৰ কৰিছে। ইয়াৰ পৰাই আমি বুজিব লাগিব যে এই ইবাদত শব্দটিৰ গুৰুত্ব কিমান। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, এই ইবাদতক লৈ আমি কোৰাণৰ দৃষ্টিভংগীৰে আমাৰ চৰ্চা আমি আৰম্ভ কৰোঁ। ইবাদত শব্দটি হৈছে আৰবী শব্দ। ইয়াৰ মূল শব্দ আব্দৰ পৰা আহিছে। আব্দ শব্দৰ অৰ্থ হৈছে গোলাম, আৰু ইবাদত শব্দই প্ৰকৃততে গোলামী বুজায়, যাক ইংৰাজীত ক'লে আমি ছাৰ্ভিচ বুলি কওঁ। গতিকে এই ইবাদত শব্দটি আমি খুব গুৰুত্ব সহকাৰে আমি বুজাৰ চেষ্টা কৰিব লাগিব যে আমি কাৰ ইবাদত কৰিম। আমি সাধাৰণতে আমাৰ গৰিষ্ঠ সংখ্যক লোকৰে এটি লোকবিশ্বাস আছে
যে আমি যদি নামাজ পঢ়োঁ, আমি যদি ৰোজা ধৰোঁ, আমি যদি হজলে যাওঁ, আমি যদি আমাৰ লিবাস সুন্নতি লিবাস পৰিধান কৰোঁ, তেন্তে আল্লাহ আমাৰ ওপৰত খুচ থাকিব, আল্লাহ খুচি হ'ব। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমি বহুতে এনেধৰণৰ ধৰ্মীয় পৰম্পৰাৰ কামবোৰ কৰি আহিছোঁ। কিন্তু আমি কেতিয়াবা চিন্তা কৰি চাইছোনে, আল্লাহ যিহেতু সামাদ হয়, অৰ্থাৎ আল্লাহ কাৰো মুখাপেক্ষী নহয়, আল্লাহ গনি হয়, আল্লাহৰ কোনো প্ৰয়োজনেই নাই। আমাৰ দৰে আল্লাহৰ এক ক্ষুদ্ৰ সৃষ্টিয়ে মহান আল্লাহৰ সত্তাক জানো আমি খুচি কৰিব পাৰিম? আৰু আমি যদি খুচি নকৰোঁ, তেন্তে নিশ্চিতভাৱে আল্লাহ আমাৰ ওপৰত বেজাৰ কৰিব, আমাক বেয়া পাব। তেন্তে আল্লাহৰ এই সামাদ কেৰেক্টাৰটো ক'ত থাকিল? যেহেতু সামাদ শব্দৰ দ্বাৰা বুজোৱা গৈছে যে আল্লাহু আছ-সামাদ, অৰ্থাৎ আল্লাহ কাৰো মুখাপেক্ষী নহয়, তেন্তে আমি কিহৰ ওপৰত ভিত্তি কৰি আমাৰ এনেধৰণৰ ধৰ্মীয় পৰম্পৰাই আল্লাহক খুচি কৰিব পাৰিম বুলি আমি বিশ্বাস যে কৰি আহিছোঁ, ইয়াৰ উৎস ক'ত? সেয়েহে আমি আল্লাহৰ সত্তাক বুজি পাব লাগিব। আল্লাহে বাৰম্বাৰ কোৰআন মজিদত আল্লাহৰ পৰিচয় দিছে তেখেতৰ গুণগত বৈশিষ্ট্যসমূহৰ দ্বাৰা, যাক আমি সিফত বুলি কওঁ। গতিকে এই সিফতসমূহ আমি বুজিব পাৰিলেহে প্ৰকৃততে আল্লাহ নামৰ সত্তাৰ আমি পৰিচয় পাম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি এই ইবাদত শব্দ আমাক পৰম্পৰাগতভাৱে ধৰ্মীয় যি লোকবিশ্বাসে আমাৰ মনত ভৰাই দিছে যে নামাজ, ৰোজা, হজ, জাকাত ইত্যাদি বিষয়সমূহ ইবাদতৰ অংশ, কোৰআন মজিদে কিন্তু তেনেধৰণৰ কোনো কথা আমাক কোৱা নাই। বৰং কোৰআন মজিদে আমাক আদেশ কৰিছে ইবাদত কৰিবলৈ, গোলামী কৰিবলৈ আল বাইতৰ। হয়তো বহুতৰে বাবে বিষয়বস্তুসমূহ কিছু আচহুৱা যেন লাগিব পাৰে, ই খুবেই স্বাভাৱিক। আমি যিসমূহ কথা কম ইনশাআল্লাহ কোৰআনৰ তথ্য আমি দাঙি ধৰিম। আল্লাহৰ আদেশ ইবাদত কৰিবলৈ কৈছে আল বাইতৰ। তাৰ তথ্য আপোনালোকে বিচাৰি পাব 106 নং সূৰাৰ 3 নং আয়াতত আল্লাহে কৈছে ফাল ইয়াবুদু ৰাব্বা হাজা আল বাইত। এতিয়া কথা হৈছে যে এই কুৰেইশ নামৰ 106 নং সূৰাটিৰ আমাক যি তৰ্জমা কৰি দিলে, যি অনুবাদ কৰি দিলে, আমাৰ মন মগজুত ভৰাই দিয়া গ'ল যে কুৰেইশ নামৰ এটি আৰবৰ বংশ বিষয়েহে ইয়াত কথা কৈ আছে, বেপাৰ বাণিজ্যৰ কথা কৈ আছে। প্ৰকৃততে দৰ্শন তেনে নহয়। আমি বুজাৰ চেষ্টা কৰিব লাগিব যে কোৰআন মজিদ কোনো অতীতৰ কিচ্ছা কাহিনী নহয়। কোৰআন মজিদ মাজি নহয়, বৰং হাল, অৰ্থাৎ কোৰআন মজিদ পাষ্ট টেন্সৰ বিষয় নহয়, বৰং ই বৰ্তমানৰ বিষয়। আৰু এই বৰ্তমানৰ বিষয় আমি যে কৈছোঁ, তাৰ প্ৰমাণ ল'বৰ বাবে আমি আল্লাহৰ কিতাপৰ আয়াতসমূহৰ কম্পজিশ্যনৰ যি টেন্স, সেই টেন্সসমূহ আমি বুজি পাব লাগিব। আল্লাহৰ আয়াত গৰিষ্ঠ সংখ্যকতে আপুনি যদি মন কৰে, তেন্তে ই মুজাৰিয়াত আছে, অৰ্থাৎ বৰ্তমান আৰু ভৱিষ্যতক বুজাই আছে। মাজিদ নাই, অৰ্থাৎ পাষ্ট টেন্সত নাই। যেহেতু কোৰআন মজিদ পাষ্ট টেন্সৰ অতীতৰ কিচ্ছা কাহিনীৰ বিষয় নহয়, আমি সদায় কৈ আহিছোঁ প্ৰত্যেকটো যুগৰ, প্ৰত্যেকটো সময়ৰ প্ৰত্যেকগৰাকী পুৰুষ আৰু নাৰীক পথৰ নিৰ্দেশনা দিয়ে, গাইডেন্স দিয়ে। এই কিতাপে এই গাইডেন্স বৰ্তমানক লৈ দিয়ে।
এই দিশবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। এতিয়া আল্লাহে ইবাদত যে কৰিবলৈ কৈছে ফালিয়াবুদু ৰাব্বা হাজা আল বাইত, এই আল বাইত, এতিয়া আমি আল বাইত কি আমি বুজি পাব লাগিব। যেহেতু আল্লাহৰ আদেশ আল বাইতৰ ইবাদত কৰিবলৈ, অৰ্থাৎ গোলামী কৰিবলৈ। আমি সূৰা ফাতিহাত সদায় পঢ়ি থাকোঁ যে ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাইন, একমাত্ৰ আমি তোমাৰেই গোলামী কৰোঁ আৰু তোমাৰেই সাহায্য প্ৰাৰ্থনা কৰোঁ। বুকুত মিছা কথা আমি কৈ আছোঁ সদায়। আমি প্ৰকৃততে গোলামী কাৰ কৰি আছোঁ? গোলাম শব্দই কি বুজায়? যে এজন মালিক থাকিব, তেওঁৰ কথা বতৰাৰ আধাৰত আমি যেতিয়া একনিষ্ঠভাৱে তেখেতৰ কাম কৰিম, তেতিয়া তাকে গোলামী কৰা বুজায়। শাব্দিক দিশৰ পৰা এই ইবাদত শব্দই শাব্দিক দিশৰ পৰা গোলামী বুজাই আছে, কিন্তু ইয়াৰ দৰ্শন বুজিবলৈ হ'লে আমি আৰু অধিক গভীৰতালৈ যাব লাগিব। আমি সদায় সূৰা ফাতিহাত আমি আল্লাহক কৈ আছোঁ যে ইয়্যাকা না'বুদু, যে একমাত্ৰ আমি তোমাৰেই গোলামী কৰোঁ। বৰং আমি গৰিষ্ঠ সংখ্যকেই আমি গোলামী কৰি আছোঁ, আমাৰ নিজৰ মনটোৰ গোলামী কৰি আছোঁ, মনটোক ছেটিছফাই কৰি আছোঁ। মনে আমাক যি বিচাৰিছে, যেনেধৰণে আমাৰ জীৱন যাপন কৰা, ভোগ বিলাস লাভ বিলাসৰ মাজত আমি থকা আমাৰ মনটোৱে যে বিচাৰিছে, সেই অনুসৰি আমি সদায় কাম কৰি আছোঁ। আমাৰ মনটোক আমি সদায় ছেটিছফাই কৰি আছোঁ। গতিকে আমাৰ গোলামী প্ৰকৃততে আমাৰ নিজৰ মনটোৰ গোলামী কৰি আছোঁ। কিন্তু আল্লাহৰ আদেশ আমি গোলামী কৰিব লাগিব আল বাইত। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আল বাইত শাব্দিক দিশৰ পৰা বাইত শব্দৰ অৰ্থ হৈছে ঘৰ। কিন্তু আমি কোৰাণৰ দৰ্শন বুজি পাব লাগিব। আমি সদায় কৈ আহিছোঁ যে কোৰাণ মেটাফিজিকেল, এখন নাফছিয়াতি কিতাপ, যি ব্যাজ্যিক মানুহজনৰ ভিতৰত যি এটি নফছ থাকে, এটি বিবেক থাকে, জ্ঞান থাকে, সেই নফছ সেই বিবেকক পৰিশুদ্ধ কৰিবৰ বাবেই এই কোৰাণ মজিদে আমাক বিভিন্ন প্ৰকাৰে আমাক আদেশ কৰিছে। এই আদেশসমূহ আমি বুজিব লাগিব। আল্লাহে সদায় উপমা দি কথা কয়, মিছাল দি কথা কয়, আমি সদায় কৈ আহিছোঁ। সেইবাবে কোৰাণৰ ভাষাশৈলী, উপস্থাপনৰ ভাষাশৈলী হৈছে তামছিলি, অৰ্থাৎ মিছাল দি কয়, যাক ইংৰাজীত থিঅ'ফেনিক বুলি কয়। এতিয়া আমাৰ অসুবিধা হৈ আছে যে আল্লাহে যিটো বাস্তৱ বিষয়ৰ উদাহৰণ দিছে আমাক, সি উদাহৰণ হয়, উপমা, মিছাল হয়, তাকেই আমি ফিজিকেলি লৈ লৈছোঁ, যাৰ বাবে ইয়াৰ মূল দৰ্শন আমি ধৰিব পৰা নাই। উদাহৰণস্বৰূপে আল বাইত বুলি কোৱাৰ লগে লগে আমি চৌদি আৰবৰ মক্কা নগৰীত থকা সেই বিশেষ কাবা ঘৰটোকে বুজি আছোঁ। কিন্তু আল্লাহৰ কিতাপৰ যি দৰ্শন, আল বাইতৰ যে গোলামী কৰিবলৈ কৈছে, আল বাইত হৈছে প্ৰত্যেকজন পুৰুষ, প্ৰত্যেকজন নাৰীৰ ভিতৰৰ যি চিন্তাধাৰা, যি বিবেক, সেই বিবেকৰ যিটো ঘৰ, সেই ঘৰটো আল্লাহৰ ঘৰ তেতিয়াহে হ'ব যেতিয়া আমাৰ বিবেক, আমাৰ মন মগজু, আমাৰ চিন্তাধাৰা, আমাৰ দৰ্শন আল্লাহে কোৱা কথা অনুসৰি হ'ব। তেতিয়া আমাৰ সেই আল বাইত হৈ যাব আল্লাহৰ ঘৰ। ই প্ৰত্যেকজন মানুহৰ ভিতৰত থকা এটি মেটাফিজিকেল বিষয়, ই কোনো বাস্তৱ বিষয় নহয়। তাৰ বাবে আমি কোৰাণ মজিদৰ আয়াত আমি খুব গভীৰভাৱে আমি অধ্যয়ন কৰিব লাগিব, বুজাৰ চেষ্টা কৰিব লাগিব। আমি সদায় কৈ আহিছোঁ, আমি নবী ইব্ৰাহিম বুলি কোৱাৰ লগে লগে 5000-6000 বছৰৰ আগৰ ক'ৰবাৰ মিছৰত জন্মগ্ৰহণ কৰা এজন মানুহক আমি ধৰি থাকোঁ।
আৰু তেওঁৰ আধাৰত যিসমূহ কিচ্ছা কাহিনী বনাই থকা গৈছে তাকেই আমি সত্য হিচাপে আমি মান্যতা প্ৰদান কৰি সেই অনুসৰি আমি চলি আছোঁ। 5000-6000 বছৰৰ আগৰ এজন মানুহ, তেওঁ আমাৰ ইমাম। মৃত মানুহ কেতিয়াও ইমাম হ'ব নোৱাৰে। গতিকে আমি বুজাৰ চেষ্টা কৰিব লাগিব প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুসমূহ যিহেতু মেটাফিজিকেল। এই ইব্ৰাহিম, ইছমাইল, ইছহাক, যিমান নবী ৰচুলৰ বিষয়ে আল্লাহ সুবহানাহু তাআলাই কৈছে, গোটেই বিষয়বস্তুবোৰ আমাৰ মনৰ ভিতৰতেই সোমাই আছে। আল্লাহ আমাৰ মনৰ ভিতৰতে আছে, শয়তান আৰু ইবলিছো আমাৰ মনৰ ভিতৰতে আছে। এতিয়া আমি প্ৰাধান্য কাক দিছোঁ সেইটো প্ৰত্যেকৰে নিজস্ব বিষয়। আমাৰ মন মগজুত আল্লাহক আমি 7 আসমানৰ ওপৰত ৰাখি থৈছোঁ। অথচ কোৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই কৈছে যে মই তোমালোকৰ স্পাইনেল কৰ্ডৰো কাষত আছোঁ। যেতিয়া তোমাক কোনো আবেদনকাৰীয়ে সোধে মোৰ বিষয়ে, তুমি কোৱা যে মই নিচেই কাষত। গতিকে আল্লাহৰ যিসমূহ মেছেজ, নবী ৰচুল কোনো ফিজিকেল বিষয় নহয়। মানি ল'বলৈ আপোনালোকৰ অসুবিধা হ'ব, মই বুজি পাওঁ। যিহেতু আমাৰ মন মগজুত তেনেধৰণে কোৰাণ মজিদক এক পুৰণিকলীয়া কিচ্ছা কাহিনী হিচাপে ভৰাই দিছে। নবী ৰচুলসকলৰ আল্লাহে যি উপমা দিছে, ই উপমা হয়। বাৰম্বাৰ আল্লাহ সুবহানাহু তাআলাই কোৰাণ মজিদত কৈ আহিছে। মিছাল শব্দ য'তে আছে তাত আপোনালোকে গুৰুত্ব দিয়ক, তেতিয়াহে এই কথা বতৰাসমূহ ইনশাআল্লাহ বুজি পাব। গতিকে বাইতৰ গোলামী কৰিবলৈ কৈছে, অৰ্থাৎ আমাৰ মনৰ যি বিবেক, আমাৰ যি চিন্তা, সেই চিন্তাৰ মাজত আমি ইব্ৰাহিমক জিন্দা কৰিব লাগিব। কিয়নো ইব্ৰাহিম হৈছে আমাৰ ইমাম। আমাৰ মনটোক গাইড কৰিব। আমাৰ যি মছজিদ, সেই মছজিদ আমি মছজিদুল হাৰাম কৰিব লাগিব অন্তৰৰ ভিতৰত। একেবাৰে ৰেষ্ট্ৰিক্টেড কৰিব লাগিব যাতে কোনো ধৰণৰ নেগেটিভ বিষয় ইয়াত প্ৰৱেশেই কৰিব নোৱাৰে। এইবোৰেই হৈছে আল্লাহৰ কিতাপৰ দাৰ্শনিক কথা, আমি বুজিব লগা কথা। কিন্তু দুৰ্ভাগ্যজনক বিষয়, কোৰাণক লৈ কাৰো চিন্তাধাৰা নাই, কোনেও বুজিব নিবিচাৰিছে। মানুহসকলে আমাক যেনেধৰণে ইয়াক ট্ৰেডিশ্যনেল অনুবাদ কৰি দিছে, সেই অনুবাদৰ ওপৰতে আমি খামুচি ধৰি আছোঁ। কোনেও ইয়াৰ গ্ৰামাৰ চাবলৈ যোৱা নাই, কোনেও বুজিবলৈ চেষ্টা কৰা নাই। যাৰ বাবে আমি যিহেতু টুপি পিন্ধা মুছলমান, আমাক টুপিয়ে পিন্ধাই থৈ দিছে। সেয়ে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক আহ্বান কৰোঁ, বিশেষভাৱে শিক্ষিত লোকসকলক, যে কোৰাণৰ মূল দৰ্শন বুজিবৰ বাবে আহক, কোৰাণৰ ভিতৰলৈ সোমাই যাওঁ। এতিয়া 106 নং আয়াতত আল্লাহে আল বাইতৰ গোলামী কৰিবলৈ কৈছে। আমি আল বাইত কি সেই বিষয়টিৰ বাবে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 125 নং আয়াতটিৰ মাজলৈ। ইতিমধ্যে আমি ইয়াক চৰ্চা কৰিছোঁ, যদিও আজিৰ প্ৰসংগৰ লগত সংগতি ৰাখি ইয়াৰ প্ৰয়োজন থকা বাবে আমি পুনৰ ইয়ালৈ আহিছোঁ। 125 নং আয়াতত আল্লাহে কৈছে ওয়াইজ জাআলনা আল বাইতা। মন কৰিব, প্ৰত্যেকটো শব্দ মন কৰিব লাগিব। ওয়াইজ আৰু যেতিয়া, জাআলনা, এই জাআলা শব্দ আমি ইতিমধ্যে কৈছোঁ কোৰাণ মজিদত বনোৱা, যিটো সৃষ্টি কৰে, এই বনোৱা আল্লাহে বহুত শব্দ ব্যৱহাৰ কৰিছে। খালাকা ব্যৱহাৰ কৰিছে, বাদা ব্যৱহাৰ কৰিছে, জাআলা ব্যৱহাৰ কৰিছে, ফাতাৰা ব্যৱহাৰ কৰিছে। এনেকৈ 8ৰ পৰা 9টি শব্দ আল্লাহ সুবহানাহু তাআলাই কোৰাণ মজিদত এই এনেধৰণৰ সৃষ্টি কৰাটোক বুজাবৰ বাবে, প্ৰত্যেকৰে কিন্তু এক নিজস্ব বৈশিষ্ট্য আছে। এই জাআলা য'ত আল্লাহে ব্যৱহাৰ কৰিছে, এই যি আল্লাহৰ সৃষ্টি, এই সৃষ্টি হৈছে নন ফিজিকেল। ইয়াত কোনো ফিজিকেল বস্তুৰ দ্বাৰা সৃষ্টি কৰা বিষয়ত আল্লাহে জাআলা শব্দ কোৰাণ মজিদত ব্যৱহাৰ কৰা নাই।
গতিকে মেটাফিজিক্যাল বিষয়টো যদি আমি গুৰুত্ব নিদিওঁ তেন্তে আমি কোৰাণৰ দৰ্শন কোনেও বুজি নাপাম। গতিকে আল্লাহে কৈছে ওয়াইজ জাআলনা আল বাইতা, যেতিয়া আমি বনাওঁ, আল্লাহে কৈ আছে আল বাইতা, সেই আল্লাহৰ ঘৰ। কাৰোবাক যেতিয়া আল্লাহে আল্লাহৰ বাইত, তেওঁ নিজৰ চিন্তাধাৰা, নিজৰ নফছটোক আল্লাহৰ ঘৰ বনাব। কেতিয়া বনাব? যেতিয়া নিজে সৰ্বাত্মক চেষ্টা কৰিব যে বেয়া কথা বতৰাসমূহৰ পৰা নিজক পৰিশুদ্ধ কৰি সঠিক পথলৈ অনাৰ বাবে যি সৰ্বাত্মক জিহাদ কৰিব, তেনে লোকসকলৰ ক্ষেত্ৰত আল্লাহে আল বাইত বনাই দিয়ে। গতিকে জাল না ই পাষ্ট টেন্সত নাই, মন কৰিব। ওয়াইজ জালনা আল বাইতা মাসাবাতাল লিন্নাস, প্ৰত্যেকটো শব্দ আমি চিন্তা কৰিব লাগিব। ইয়াত নাচ শব্দ ব্যৱহাৰ কৰিছে। আল্লাহে মানুহ বুজাবৰ বাবে নাচ ব্যৱহাৰ কৰিছে, ইনসান ব্যৱহাৰ কৰিছে, বাছাৰ ব্যৱহাৰ কৰিছে, আদম ব্যৱহাৰ কৰিছে। আমাৰ অনুবাদবোৰত প্ৰত্যেকতে মানুহ 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 কৰি আছে, যাৰ বাবে আমি ইয়াৰ ডিফাৰেন্সবোৰ ধৰিব পৰা নাই। প্ৰত্যেকৰে গুণগত বৈশিষ্ট্য আছে। নাচ আৰু ইনসানৰ মাজত পাৰ্থক্য আছে। আমি ইতিমধ্যে কৈছোঁৱে, নাচ সেইসকল লোকক কৈছে যিসকল লোকে সত্যৰ সন্ধানত এনি টাইম চিন্তাৰ মাজত থাকে, সত্য বিচাৰি থাকে। আৰু এনেধৰণৰ নাচৰ ক্ষেত্ৰতহে কোৰাণ নাজিল হয়। ইতিমধ্যে আমি আপোনালোকক এই পৰ্ব অতিক্ৰম কৰি আহিছোঁ। মন কৰিব, নাচৰ ক্ষেত্ৰতহে কোৰাণ নাজিল নাচৰ প্ৰতি হয়। আল্লাহে কি শব্দ ক'ত ব্যৱহাৰ কৰিছে আমি চাব লাগিব। গতিকে আল্লাহে আল বাইত গঢ় দিব সেইসকলক যিসকলে নাচ লিন্নাস, নাচৰ বাবে। নাচ যিসকলে সত্যৰ সন্ধানত সদায় চিন্তাম্বিত অৱস্থাত, সদায় কুৱেশ্যন মাৰ্কত থাকে, সদায় সত্য বিচাৰি থাকে, সেই শ্ৰেণীৰ, সেই চিন্তাধাৰাৰ লোকক আল্লাহে কোৰাণ মজিদত নাচ বুলি অভিহিত কৰিছে। এটি গুৰুত্বপূৰ্ণ শব্দ ইয়াত আহিছে যে ওয়াইজ জালনা আল বাইতা মাসাবাতান। এই শব্দটি হৈছে খুব গুৰুত্বপূৰ্ণ এটি শব্দ। ইয়াৰ ৰুট ৱৰ্ড হৈছে সে ৱাও বে, যাৰ পৰা সাৱাব আহিছে। মাসাবাতান শব্দৰ যদি আপোনালোকে ডিকচনেৰী মিনিং, ক্লাছিকেল মিনিং চায়, তাৰ অৰ্থ এনেধৰণে কৰিছে যে বিবেক সঠিক স্থানলৈ ঘূৰি অহা। মই পুনৰ কৈছোঁ, মাসাবাতান শব্দৰ ডিকচনেৰী মিনিংটো হৈছে যে বিবেক, চিন্তাধাৰা সঠিক স্থানলৈ ঘূৰি অহা। গতিকে সঠিক স্থানলৈ কেতিয়া ঘূৰি আহিব? যেতিয়া মানুহৰ মন মগজুত যিমান বেঠিক আছে, যিমান লালস আছে, যিমান কৰাপ্টেড চিন্তাধাৰা আছে, যিমান বেয়া চিন্তাধাৰা আছে, সকলোবোৰ যেতিয়া পৰিত্যাগ কৰাৰ চেষ্টা কৰিব বা কৰিব, তেতিয়াহে মানুহৰ বিবেক সঠিক স্থানলৈ ঘূৰি আহিব। গতিকে তেনে সঠিক স্থানলৈ ঘূৰি আহিবৰ বাবে আল্লাহে নাচৰ বাবে এই আল বাইত বনায়। গতিকে কৈছে ওয়াইজ জালনা আল বাইতা মাসাবাতাল লিন্নাস। এনেধৰণৰ চিন্তা কৰা, সত্য সন্ধান কৰা লোকৰ ক্ষেত্ৰত আল্লাহে বিবেকক সঠিক দিশলৈ ঘূৰাই আনিবৰ বাবে আল বাইত বনায় তেওঁৰ ভিতৰত। ওয়া আমনান, আৰু এই আল বাইত কি হ'ব? সি একেবাৰে নিৰাপদ, আমন। এতিয়া আল বাইতক যদি আমি চৌদি আৰবৰ মক্কাৰ সেই ঘৰটোক আমি ধৰি লওঁ, তেন্তে মক্কাৰ সেই ঘৰটোত আমি ফিজিকেলি কোনো আমি নিৰাপদ আমি দেখা নাই। ইতিমধ্যে আজি কেইবছৰমান আগত ক্ৰেংকৰ দুৰ্ঘটনা হৈ কিমান শ শ মানুহৰ মৃত্যু হৈ গ'ল। আনকি এই বছৰ শীতৰ প্ৰকোপত বহুতো মানুহৰ মৃত্যু হৈছে। এনেধৰণৰ বহুতো ঘটনা মক্কাৰ সেই ঘৰটোৰ চাৰিওকাষে ঘটিয়ে আছে। আমি যদি তথ্য আমি বিচাৰি চাওঁ, তেন্তে সেই ঘৰটো কেতিয়াও নিৰাপদ বুলি ক'লেই নহ'ব। আমি নিৰাপদ হোৱা আমি দেখা নাই। ইয়াত বহুতো
অঘটন ইতিমধ্যে ঘটিয়ে আছে, হৈয়ে আছে। যিসকলে বাতৰিৰ সৈতে সংযোগ হৈ থাকে তেখেতসকলে নিশ্চিতভাৱে এই কথা বতৰাসমূহ জানে। কিন্তু আল্লাহে যিটো মনৰ ভিতৰৰ বিবেকক সঠিক স্থানলৈ আনি যিটো বাইট সৃষ্টি কৰিব, সি কিন্তু একেবাৰে নিৰাপদ হ'ব। ইহকাল পৰকাল একেবাৰে নিৰাপদ হ'ব। গতিকে আল্লাহে কৈছে ৱাত্তাখিযু মিন মাকামে ইব্ৰাহিমা মুছাল্লা। গতিকে আল্লাহে যিহেতু আল্লাহৰ বাইট বনাইছে, গতিকে কৈছে যে তোমালোকে ইব্ৰাহিম, আমি ইতিমধ্যে কৈছোঁ আমাৰ ভিতৰৰ ইব্ৰাহিম নবী আহিছে নাবা শব্দৰ দ্বাৰা, খবৰৰ পৰা আহিছে, খবৰ দিওঁতাক নবী বুলি কয়। গতিকে মনৰ ভিতৰত যি ইব্ৰাহিম ইমামক আমি জাগ্ৰত কৰিব লাগিব, আৰু জাগ্ৰত কৰাৰ লগে লগে সেই ইমামে আমাক যি পথৰ নিৰ্দেশনা দিব, ইমামৰ কামেই হৈছে পথ দেখুওৱা, তেওঁ লিডাৰ হয়। গতিকে গোটেই বিষয়বোৰ মেটাফিজিকেল। মনৰ ভিতৰত যেতিয়া ইব্ৰাহিমৰ যি মুছাল্লা, অৰ্থাৎ ইব্ৰাহিমৰ মাকাম, তেখেতৰ অৱস্থানটোক আমাক ফ'ল' কৰিবলৈ কৈছে, তাক গ্ৰহণ কৰিবলৈ কৈছে। কিহৰ কাৰণে? ইব্ৰাহিম আমি পুনৰ কৈছোঁ 5000-6000 বছৰৰ আগৰ মিছৰৰ কোনো এক বিশেষ ফিজিকেল ব্যক্তি নহয়। এই দিশবোৰ আমি কিন্তু আয়াতৰ টেন্সৰ পৰা আমি উলিয়াব বিচাৰিব লাগিব, আমি দিম ইনশাআল্লাহ। কিহৰ কাৰণে ইব্ৰাহিমক আমি ফ'ল' কৰিবলৈ কৈছে, মুছাল্লাক আমি গ্ৰহণ কৰিবলৈ কৈছে? ৱাহিদনা, আল্লাহে যিহেতু আহাদ, আল্লাহে অংগীকাৰ লোৱাৰ কথা কৈছে যে আমি অংগীকাৰ লৈছোঁ ইলা ইব্ৰাহিমা ৱা ইছমাইলা। এই মনৰ ভিতৰত যি জাগ্ৰত হোৱা ইমাম ইব্ৰাহিম আৰু ইছমাইল আহিছে চামাৰ পৰা, শুনি যিবোৰ জ্ঞান লাভ কৰিব আল্লাহৰ কিতাপৰ, সেই চেন্সটোকে ইছমাইল বুলি কৈ আছে। গতিকে ইব্ৰাহিম আৰু ইছমাইলৰ পৰা আল্লাহে অংগীকাৰ লোৱা আছে আন তাহিৰা বাইতিয়া। মন কৰিব কি অংগীকাৰ লৈছে? আন যে তাহিৰা বাইতিয়া, মোৰ ঘৰটো। আল্লাহে যে মনৰ ভিতৰৰ আল বাইত বনাই দিছে নাচৰ বাবে, য'ত বিবেক সঠিক স্থানলৈ ঘূৰি আহিছে, সেই বিবেকটোক, সেই মনটোক পবিত্ৰ কৰি ৰাখিবৰ বাবে বাইতিয়া, ইয়া মুতাকাল্লিম আছে, আল্লাহে কৈছে মোৰ ঘৰটোক পবিত্ৰ কৰি ৰাখিবৰ বাবে। অৰ্থাৎ এনেধৰণৰ নাচৰ ক্ষেত্ৰত আল্লাহে যি ঘৰ বনাব মনৰ ভিতৰৰ, সেইটো আল্লাহৰ ঘৰ হ'ব। এই আল্লাহৰ ঘৰটোত যাতে কোনো ধৰণৰ অপকথা বতৰাই ইয়াত প্ৰৱেশ কৰিব নোৱাৰে, ইয়াক যাতে চাইকলজিকেলি যাতে ইয়াক পবিত্ৰ কৰি ৰাখিব পাৰে, তাৰ দায়িত্ব দিয়া আছে মনৰ ভিতৰত ইব্ৰাহিম আৰু ইছমাইলক। লিতাইফিনা, যিসকলে তাৱাফকাৰী, মনৰ ভিতৰত বাৰম্বাৰ চিন্তা কৰা নাচ হয়, যিহেতু এই কথা বতৰাৰ ওপৰতে নিজৰ মনটো যে ঘূৰি থাকে এনি টাইম, এই লোকসকলৰ বাবে। ৱাল আকিফিনা, আৰু ইত্তিকাফকাৰী, আমি ইতিমধ্যে কৈছোঁ ইত্তিকাফকাৰী কাক কয়? যি এটি বিষয়ক লৈ ফ'কাছ কৰি থাকিব, নন ষ্টপ, তেওঁ কনচেনট্ৰেশ্যন তাতে দি থাকিব, তেনে লোকসকলক আকিফিন বুলি কৈ আছে। ৱা ৰুকাই ৱা সুজুদি, আৰু ৰুকু, নত আৰু অৱনত হোৱাৰ ক্ষেত্ৰত। গতিকে চাওক, ইয়াত সিজদা আহিছে আল্লাহৰ ঘৰটোৰ বাবে। ইতিমধ্যে 106 নং আয়াতৰ 106 নং সূৰা 3 নং আয়াতত আল্লাহে কৈছে ফালিয়াবুদু ৰাব্বা হাজা আল বাইত। এতিয়া এই বাইত, মনৰ ভিতৰৰ বাইতটো কোনে বনাব? বনাই কোনে? তাৰ বাবে আপুনি 127 নং আয়াতটো মন কৰিব। ৱাইজ ইয়াৰফাউ পাষ্ট টেন্সত নাই, এইবোৰ আমি বুজিব লাগিব। ইয়াৰফাউ ফিয়েল মুজাৰিয়া, এটি ভাৰ্ব হয়, হি প্ৰেজেণ্ট, পাষ্ট, প্ৰেজেণ্ট এণ্ড ফিউচাৰক বুজাই আছে, ই পাষ্ট টেন্স নুবুজায়। গতিকে কৈছে ৱাইজ ইয়াৰফাউ ইব্ৰাহিম, এই মনৰ ভিতৰৰ ইব্ৰাহিমে যেতিয়া ইয়াৰফাউ ৰাফা, যেতিয়া উত্থান কৰে, আল কাৱাইদা, কাৱাইদা বহু বচনত আছে, ইয়াৰ ছিংগুলাৰ হৈছে কাইদ। কাইদ মানে আপোনাৰ ফাউণ্ডেশ্যন। ক'লা আমি কাবা ঘৰটোক যদি লওঁ, এটা ঘৰৰ এটা ফাউণ্ডেশ্যন ছিংগুলাৰত থাকিব লাগে, কাইদা। ইয়াত আছে কাৱাইদ।
গতিকে ইয়াত কৈছে ওয়াইজ ইয়াৰফাউ ইব্ৰাহিমু আল কাৱাইদা মিনাল বাইত, আল্লাহৰ এই ঘৰটোৰ ভেটিসমূহ প্লুৰেলত আছে কাৱাইদ। আমি যদি বাইতটো যদি আমি মক্কাৰ ঘৰটোক লওঁ, ই ছিংগুলাৰত থাকিব লাগিব কায়দা। আমি যে সৰুতে মক্তবত পঢ়িছোঁ কায়দা আম্পাৰা, কায়দা হৈছে একেবাৰে ফাউণ্ডেশ্যন লেভেলটো কায়দা বুলি কয়। গতিকে ইয়াত কৈছে ওয়াইজ ইয়াৰফাউ, যেতিয়া উত্থান কৰে ইব্ৰাহিমে যেতিয়া উত্থান কৰে মনৰ ভিতৰত আল কাৱাইদা, বেছ পইণ্টসমূহ, ফাউণ্ডেশ্যন পইণ্টসমূহ, মিনাল বাইত, আল্লাহৰ সেই বৈতটোৰ পৰা, ৱা ইছমাইল, আৰু ইছমাইলে যেতিয়া মানুহৰ মনত ইব্ৰাহিমে এনেধৰণৰ ফাউণ্ডেশ্যনসমূহ যেতিয়া উত্থান কৰি দিব, মন মগজু সঠিক স্থানত যেতিয়া আহি যাব, তেতিয়া তেওঁৰ বাবে দুৱা থাকিব, ৰাব্বানা, হে আমাৰ সৃষ্টিকৰ্তা, তাকাব্বাল মিন্না, যে আমাৰ পৰা তুমি গ্ৰহণ কৰা, ইন্নাকা আন্তাছ সামিউল আলিম, নিশ্চয় তুমি সকলো শুনা আৰু সকলো জ্ঞানৰ তুমি অধিকাৰী। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি ইবাদত শব্দৰ দ্বাৰা প্ৰকৃততে যে আমাৰ যিসমূহ ৰিচুৱেলছ, নামাজ ৰোজা হজ জাকাতক যে বুজোৱা নাই, বৰং আল্লাহৰ আদেশ ইবাদত কৰিব লাগিব আল বাইত। আল বাইত কোনো ফিজিকেল বিষয় নহয়, আমি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ। আল বাইত হৈছে মনৰ ভিতৰৰ বিবেক সঠিক স্থানত থকাৰ বিষয়টোৱে হৈছে আল বাইত, আল্লাহৰ ঘৰ। গতিকে আমি ইবাদত কৰিব লাগিব আল্লাহৰ ঘৰৰ। আমি আশা ৰাখিছোঁ যিসকলে ইচ্ছা কৰে বিষয়বস্তুৰ ওপৰত আপোনালোকে নিজৰ বিবেকক প্ৰাধান্য দিয়ক আৰু বিষয়বস্তুসমূহ বুজাৰ বাবে চেষ্টা কৰক। ইনশাআল্লাহ যিয়ে আগুৱাই আহিব আল্লাহে প্ৰত্যেককে সঠিক পথৰ সন্ধান দিব। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন।